মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'টোত আমি ক্লাস 11 ৰ 4 নম্বৰ চেপ্টাৰ সমতলীয় গতি মোশন ইন প্লেন তাৰে 2-3টা উদাহৰণৰ সমাধান আলোচনা কৰিম গতিকে প্ৰথম এক্সাম্পলটো আছে তোমাৰ 4.1 এনসিইআৰটিৰ অসমীয়া মিডিয়ামৰ কিতাপৰ 96 পেজৰ আছে উদাহৰণটো কি দিয়া আছে যে 35 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে লম্বভাৱে বৰষুণ পৰি আছে কিছু সময় পিছত 12 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে পূবৰ পৰা পশ্চিমলৈ বতাহ ববলৈ ধৰিলে বাছৰ বাবে ৰৈ থকা লৰা এজন কি দিশত তাৰ ছাতিটো ধৰিব লাগিব হৈছে গতিকে আমাক কি কৈছে যে বৰষুণ পৰি আছে আৰু বতাহ দি আছে তোমাৰ পূবৰ পৰা পশ্চিমলৈ আৰু বৰষুণটো তলপিনে উলম্বভাৱে পৰি আছে এতিয়া যদি এজন লৰাই ৰৈ আছে বা বাছ উঠিবৰ বাবে ৰৈ আছে বা এনে ৰাস্তাতে ৰৈ আছে তেনেহলে তেওঁ বৰষুণৰ তিতাৰ পৰা ৰক্ষা পাবলৈ তেনেহলে ছাতিটো কেনে ধৰণে ধৰিব লাগিব সেই বস্তুটো উলিয়াব দিছে এইখিনিতে তোমালোকক কৈ থওঁ যে ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি 3 নম্বৰ অধ্যায়ৰ যিবিলাক ইম্পৰ্টেন্ট উদাহৰণ আছে এক্সাম্পল আছে সেইবোৰ অতি সহজে সমাধান কৰি দিয়া আছে বা বুজাই দিয়া হৈছে গতিকে যিসকলে প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছা তেওঁলোকে সাবস্ক্ৰাইব কৰিবা আৰু সেই ডেসক্ৰিপচনত মই লিংক দি দিছো সেই ভিডিঅ'বোৰ চাবা এক্সাম্পলত যিবিলাক নিউমেৰিকেল প্ৰবলেম আছে এক্সামত সেইবোৰে আহে আজিকালি গতিকে আগৰ চেপ্টাৰটোৰ এক্সাম্পলবোৰ ধুনীয়াকৈ বুজাই দিয়া হৈছে গতিকে তোমালোকে ডেসক্ৰিপচনত লিংক আছে লিংকত ক্লিক কৰি সেই এক্সাম্পলবোৰ যদি কিবা বুজি নোপোৱা আছে চাই ল'ব পাৰিবা গতিকে আহাছো আমি এই এক্সাম্পলটো চোৱা যে আমি ধৰিলো যে এটো উলম্ব দিশত বৰষুণ পৰি আছে এনেকৈ আৰু এই বৰষুণৰ স্পিডটো হৈছে তোমাৰ কিমান 35 মিটাৰ পাৰ সেকেন্ড আমি এটো VR বুলি লিখিলো ভেলোসিটি অফ ৰেইন এতিয়া চোৱা আমাক কি কৈছে যে পূবৰ পৰা পশ্চিমলৈ সাপোজ এনেকুৱাকৈ কি হৈছে বতাহ বলি আছে আৰু ইয়াৰ ভেলোসিটিটো হৈছে 12 মিটাৰ পাৰ সেকেন্ড আমি ইয়াৰ ডাইৰেকশনটো যদি এনেকৈ লিখি লও তোমাৰ নৰ্থ ওয়েস্ট সাউথ ইষ্ট নৰ্থ হৈছে এনেকুৱা হয় এতিয়া চোৱা আমি প্ৰথমতে জানিব লাগিব যে বৰষুণ আৰু বতাহৰ গতিৰ দিশৰ মাজৰ কোণটো কিমান হ'ব গতিকে আমাৰ চোৱা বৰষুণ এনেকৈ তলপিনে পৰি আছে আৰু বতাহটো পূবৰ পৰা এনেদৰে পশ্চিমলৈ আহি আছে গতিকে ইহঁতৰ মাজৰ কোণটো আমাৰ কিমান হ'ব 90 ডিগ্ৰী হৈছে এতিয়া আমি ধৰিলো যে এই বতাহ আৰু বৰষুণৰ লব্ধ যিটো বেগ সেই লব্ধ বেগৰ মানটো এইটো আমি এইটো ভি কেপিটেল R দি দিলো হৈছে আৰু ই তোমাৰ কি হৈছে বৰষুণৰ দিশৰ লগত আলফা কোণ কৰি থকা বুলি ধৰিছো তাৰ মানে তোমাৰ লব্ধ মানৰ যিটো দিশ হ'ব লব্ধ বেগৰ দিশ যিটো সেই দিশটো তোমাৰ বৰষুণৰ যিটো দিশ আছে সেই দিশৰ লগত আলফা কোণ কৰি থকা বুলি আমি ধৰিলো এতিয়া প্ৰথমে চোৱা সলিউশন আমি ইয়াত লিখিলো হেয়াৰ বৰষুণৰ দ্ৰুতি VR = 35 মিটাৰ পাৰ সেকেন্ড বতাহৰ দ্ৰুতি VW = 12 মিটাৰ পাৰ সেকেন্ড আৰু ইহঁতৰ মাজৰ কোণটো কিমান হৈছে থিটা = 90 ডিগ্ৰী এতিয়া আমি ভেক্টৰ যোগৰ সামান্তৰিকৰ সূত্ৰ তোমালোকে নিশ্চয় পঢ়িছা হয়নে গতিকে ভেক্টৰ যোগৰ সামান্তৰিকৰ সূত্ৰ ব্যৱহাৰ কৰি আমি লব্ধ বেগৰ মানটো উলিয়াম এতেকে লব্ধ বেগৰ মান আমি এটো VR = এটো কেপিটেল R লিখিছো চোৱা VR² + VW² + 2VR × VW * cos θ সো আমাৰ সূত্ৰটো কি আছিল অৰিজিনালটো R = A² + B² + twice AB cos θ এই সূত্ৰটো আছিল হয়নে গতিকে আমাৰ এটা আমি A বুলি ধৰিছিলো এটা B বুলি ধৰিছিলো গতিকে ইয়াৰ আমাৰ এই ফৰ্মুলাটো ইয়াত ইউজ কৰিছো যেহেতু এটা বেগ আমি VR ধৰিছো আৰু আন এটা বেগ VW ধৰিছো হৈছে না এতিয়া VR এই ভ্যালু বিলাক পুট কৰি দিয়া আমাৰ বৰষুণৰ বেগ 35 স্কয়ার হল
VW ৰ মানটো 12 স্কয়াৰ প্লাস 2 into 35 into 12 into cos theta থিটাৰ মানটো কিমান 90 ডিগ্ৰী গতিকে cos 90 VRQL root over 35 of square কৰা 35 of square কৰিলে তোমাৰ কিমান আহিব 35 into 35 তোমাৰ 1225 12 square 144 হৈছে এতিয়া চোৱা cos 90 ডিগ্ৰীৰ মান 0 গৰে 0 হলে এই পাৰ্টটো গটে 0 হৈ যাব আমি লিখিটো যেটো cos 90 ডিগ্ৰী ইকুৱেল টু 0 হৈছে গতিকে আমাৰ এখিনি লাগিব এখিনি গতে 0 হৈ যাব প্লাস 0 লিখি দিব পাৰো হৈছে VR ইকুৱেল টু দুটা প্লাস কৰা প্লাস কৰিলে 9631 এটো তোমাৰ বৰ্গমূল উলিও কিমানৰ তোমাৰ root 1369 ওটি আমাৰ বৰ্গমূলটো হ'ব কিমান ইয়াৰ 37 মিটাৰ পাৰ সেকেন্ড তাৰ মানে তোমাৰ এই দুটা বেগৰে লব্ধ বেগটো হৈছে 37 মিটাৰ পাৰ সেকেন্ড হৈছে এতিয়া আমাক কি কৰিম আমি দিশটো উলাম ছাতিটো কোনটো দিশত ধৰিব লাগিব সেই দিশটো উলিয়াম আকৌ আমি তোমাৰ কি 10 alpha equal আমাৰ এটো ফৰ্মুলা মই সোৱা তোমালোকৰ এনেকৈ আছে VW sin theta divided by VR plus VW cos theta হৈছে এতিয়া সোৱা 10 alpha equal to থিটাৰ মানটো আমাৰ 90 ডিগ্ৰী হলে এটো VW হৈ গল sin 90 ইয়া লিখি দিম sin 90 ডিগ্ৰী ইকুৱেল টু তোমাৰ 1 ওটা আমি ইয়াত বহাই দিলে লাগে এবাৰ sin 90 ডিগ্ৰী VR plus VW cos 90 ডিগ্ৰী গতিকে তোমাৰ এটো সোৱা VW হৈ গল এটো sin 91 VR এখিনি কি হৈ যাব 0 হৈ যাব যেহেতু তোমাৰ cos 90 ডিগ্ৰী ইকুৱেল টু 0 হৈ গল এতিয়া তোমাৰ এই ভ্যালুটো পুট কৰি দিয়া VW ৰ মানটো তোমাৰ কিমান আছে 12 আৰু এটো আছে 35 হৈছে এটো যদি আমি ডিভাইড কৰি দিও তেনে হলে 10 আলফা ইকুৱেল টু আমাৰ কিমান আহিব 0.343 এতিয়া আমাৰ আলফাৰ ভ্যালুটো লাগে গতিকে তোমাৰ আলফা ইকুৱেল 10 ইনভার্স 0.343 আৰু এই ভ্যালুটো হৈছে তোমাৰ কিমান 19 প্ৰায় 19 ডিগ্ৰী হৈছে তাৰ মানে আমাৰ কি হল এই যেটো এংগল আমি লৈছিলো যে ছাতিটো কোনটো দিশত ধৰিব লাগিব আমি আলফা কোণ কৰি ধৰিব লাগিব বুলি ইয়াত ধৰিছিলো গতে আমাৰ এটা কি হ'ব যে ছাতিটোৱে লৰাজনে কি কৰিব লাগিব ছাতিটো কি 19 ডিগ্ৰী 19 ডিগ্ৰী কোণ কৰি ধৰিব লাগিব গতে আমি ইয়াত লিখিব লাগিব এতেকে লৰাজনে ছাতিটো উলম্ব দিশৰ হৈতে 19 ডিগ্ৰী কোণ কৰি ধৰিব পূব দিশলৈ ধৰিব লাগিব পূব দিশলৈ ধৰিব লাগিব হৈছে যেহেতু আমাৰ বৰষুণটো কি হৈছে পূবৰ পৰা পশ্চিমলৈ আছে গতিকে পূব ফাল কৰি তেওঁ 19 ডিগ্ৰী কোণ কৰি ধৰিলে তোমাৰ বৰষুণৰ পৰা ৰক্ষা পৰিব পাৰিব হৈছে গতিকে এইখিনি আছিল অতি সহজ পঢ়াল কিতাপত বহুত শৰ্টকে কৰি দিয়া আছে তোমাৰ বুজি পোৱাৰ অসুবিধা হয় সেইকাৰণে এতিয়া চাগে বুজি পাইছা তোমালোকে আৰু এই যেটো আমাৰ 10 ইনভার্স এখিনি মান তোমালোকে কেনেকৈ উলাই এটো পিছত পাবা কিন্তু এতিয়া অলপ মানে মনত ৰাখি থৰিলে হল গণিতটো যেতিয়া কৰিবা বুজিছা না ইয়াৰ পিছত আমাৰ এক্সাম্পল নাম্বাৰ 4.2 কি আছে সোৱা a আৰু b ভেক্টৰ সংযোজন কৰি পোৱা লব্ধ ভেক্টৰটো ভেক্টৰ দুটাৰ মান আৰু হিয়তৰ মাজৰ কোণ থিটাৰ সহায়ত প্ৰকাশ কৰা কি কৈছে
a আৰু b ভেক্টৰ সংযোজন কৰি পোৱা লব্ধ ভেক্টৰটো আমাৰ ভেক্টৰ দুটাৰ মান আৰু হিহঁতৰ মাজৰ কোণ থিটাৰ সহায়ত কি কৰিব দিছে প্ৰকাশ কৰিব দিছে এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে কোৱেশ্চন বেংক চালে বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ পৰা চালে গম পাবা এই কোৱেশ্চনটো বাৰে বাৰে ৰিপিট কৰি থাকে নাইবা কেতিয়াবা এই বস্তুটো এনেকুৱাকৈ দিয়ে কোৱেশ্চনটো যে ভেক্টৰ জগৰ সামান্তৰিকৰ সূত্ৰটো লিখা আৰু প্ৰমাণ কৰা একে আনসাৰ হ'ব গতিকে মই এই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ পৰা এই চেনেলত দিয়া আছে যিসকলে চোৱা না ডেসক্ৰিপচনত লিংক দিয়া আছে ক্লিক কৰি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ পৰা চাব পাৰিবা আৰু ইয়াৰ আগৰ যিবিলাক চেপ্টাৰ আছে সেইবিলাকৰ উদাহৰণবিলাকৰ ধুনীয়াকৈ বুজাই দিয়া আছে গতিকে লিংকত ক্লিক কৰিলে সেইখিনিও তোমালোকে ধুনীয়াকৈ চাই নোট কৰি ল'ব পাৰিবা গতিকে চোৱা মই ইয়াৰ ডায়াগ্ৰামটো কেনেকুৱা হ'ব আঁকিছো মই এই ডায়াগ্ৰামটো তোমালোকক বুজাই দিছো অন্য এখন পেজত আঁকি কাৰণ ইয়াৰ আঁকিলে তোমাৰ লেতেৰা হ'লে চিনি পোৱাৰ অসুবিধা হ'ব গতিকে মই ধুনীয়াকৈ আন এখন পেজত ডায়াগ্ৰামটো তোমাক বুজাই দিছো চোৱা আমাক কি কৈছে যে a আৰু b ভেক্টৰ মানে এই দুটাৰ লব্ধ ভেক্টৰ উলিয়াব দিছে নহয় জানো গতিকে চোৱা প্ৰথমতে আমি কি কৰিলো সাপোজ ধৰিলো এইটো a ভেক্টৰ আৰু এইটো হৈছে আমি ইয়াত যেনেকৈ লৈছো হেনেকৈ লও আমি কি এইটো a ভেক্টৰ আৰু এইটো b আৰু সাপোজ ধৰিলো ইহতে কিমান ডিগ্ৰী কোণত আছে থিটা কোণত লগ লাগি আছে হৈ গল এতিয়া আমি ইয়াৰ এটা সামান্তৰিক অঙ্কন কৰিম হৈছে গতিকে এইটো কি কৰিলো সামান্তৰিক অঙ্কন কৰিলো আৰু ইয়াৰ নাম দিলো o p q তাৰ মানে o q এ b ভেক্টৰক বুজাইছে o p এ a ভেক্টৰক বুজাইছে আৰু আমি ইয়াত s দিলো এই সামান্তৰিকৰ যিডাল কৰ্ণ হ'ব এডাল কৰ্ণ এই কৰ্ণডালে লব্ধ ভেক্টৰৰ মান আৰু দিশ নিৰ্দেশ কৰিব আৰু এই কৰ্ণডাল আমি এই ভেক্টৰৰ লগত আলফা কোণ কৰি থকা বুলি ধৰি ললো হৈছে এতিয়া আমি এই os বা লব্ধ ভেক্টৰ r ৰ মান আৰু দিশ নিৰ্দেশ কৰিব নিৰ্ণয় কৰিব লাগে হৈছে এতিয়া তাৰ কাৰণে আমি ইয়াত জ্যামিতিক অঙ্কন অলপ কৰি লও যে s ৰ পৰা আমি OP ৰ বৰ্ধিত অংশত কি কৰিলো এডাল লম্ব টানিলো এডাল কি কৰিছো লম্ব টানিছো 90 ডিগ্ৰী আৰু ইয়াৰ নাম দিলো আমি n হৈছে OP ৰ বৰ্ধিত অংশত SN লম্ব টনা হল এতিয়া মোক কোৱা এই কোণটোৰ মান কিমান হ'ব চোৱা যেহেতু এটো এটা OQSP এটা সামান্তৰিক গতিকে সামান্তৰিকৰ বিপৰীত বাহুবোৰৰ দৈৰ্ঘ্য সমান আৰু সমান্তৰাল গতিকে আমাৰ প্ৰথম কথা চাই লোৱা SP খিনিৰ দৈৰ্ঘ্য কি হ'ব b হ'ব আৰু এইডাল তিৰ্যক হৈছে গতিকে এই কোণটো যদি আমাৰ থিটা হয় এই কোণটো থিটা হ'ব অনুৰূপ কোণ তাৰ মানে আমাৰ এনেকুৱা হৈছে এডাল ৰেখা দুডাল সমান্তৰাল এনেকৈ এডাল ৰেখা তিৰ্যকে কটাকটি কৰিছে গতিকে তোমাৰ এইটো কোণ আৰু এইটো কোণ কি হ'ব অনুৰূপ কোণ আৰু অনুৰূপ কোণ বিলাক কি সমান হয় যদি ৰেখা দুডাল সমান্তৰাল হয় হৈছে গতিকে এইখিনি বস্তু এই মই যেটো তাত চিত্ৰ আঁকিছো এই চিত্ৰখিনি এনেকৈ আঁকা হৈছে এতিয়া আমি চাও ইয়াত চোৱা মই এই কথাখিনি লিখিছো যে চোৱা চিত্ৰত a আৰু b ভেক্টৰ দুটাক OQ আৰু OP ৰেখাৰ দ্বাৰা বুজোৱা হৈছে আৰু ইহঁতৰ মাজৰ কোণ থিটা এইটো হৈছে OQSP সামান্তৰিকটোৰ কৰ্ণ OS এ লব্ধ ভেক্টৰ r ৰ মান আৰু দিশ নিৰ্দেশ কৰিছে এইটো বৰ্ধিত OP ৰ এটো বৰ্ধিত প্ৰথম OP ৰ বৰ্ধিত অংশত SN লম্ব টনা হল হৈছে এইখিনি পালো এতিয়া চোৱা আমি যেহেতু আমাৰ r ৰ মান উলাব লাগে r মানে OS ৰ মান পালে আমি r ৰ মান পাই যাম হৈছে গতিকে আমি ত্ৰিভুজ OSN ৰ পৰা চোৱা OSN এটা সমকোণী ত্ৰিভুজ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি দিয়া কি হ'ব কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ গতিকে কি হ'ব OS স্কয়াৰ ইকুৱেল টু ON স্কয়াৰ প্লাস SN স্কয়াৰ হৈ গ'ল এখিনি এতিয়া চোৱা OS স্কয়াৰ ON বাহুটো আমাৰ দুভাগ হৈ আছে OP plus PN হৈ গৈছে আমাৰ ইয়াত কি লিখিব পাৰো ON ৰ ঠাইত OP plus
pn স্কয়ার আছে স্কয়ার দিলো প্লাস sn স্কয়ার হৈছে এইটো আমি 1 নম্বৰ দি থলো হৈ গল এতিয়া আমি এই প্ৰতিটো টাৰ্মৰ মানটো চিত্ৰৰ পৰা চাই লম যেনে তোমাৰ os তো r লিখিব পাৰিম op a লিখিব পাৰিম pn তো আমি উলিয়াব লাগিব sn ও উলিয়াব লাগিব তাৰ কাৰণে আমি কি কৰিলো আকৌ ত্ৰিভুজ তোমাৰ কোনটো লৈ ললো আমি সৰু সমকোণী ত্ৰিভুজটো লব লাগিব সৰু সমকোণী ত্ৰিভুজ কোনটো snp হৈছে snp ৰ পৰা হৈছে আমি cos θ ললো cos θ ৰ অনুপাতটো কি আছিল বাহু সাপেক্ষে ভূমি ডিভাইডেড বাই কৰ্ণ গতিকে আমাৰ ইয়াত ভূমিটো কি হ'ব pn আৰু কৰ্ণ কি হ'ব sp হৈ গল গতিকে আমাৰ pn ৰ ভ্যালু লাগে নহয় pn ইকুৱেল টু কি লিখিব পাৰো sp cos θ গতিকে আমাৰ pn ইকুৱেল sp খিনি কিমান o কিৰ সমান b হয়নে এখিনি কি হ'ব b হ'ব গতিকে আমি b cos θ হৈ গল এতিয়া আমাক লাগে sn ৰ ভ্যালু গতিকে sn ৰ ভ্যালু উলিওৱাৰ কাৰণে আমি তাত সেই ত্ৰিভুজটোতে কি লম sin ৰ অনুপাত ল sin θ ইকুৱেল টু কি হ'ব আমাৰ sin θ ললে তোমাৰ লম্ব ডিভাইডেড বাই কৰ্ণ sn ডিভাইডেড বাই sp কি হ'ব আমাৰ ইয়াত sn ডিভাইডেড বাই sp গতিকে তোমাৰ sn ইকুৱেল তোমাৰ কি হ'ল sp sin θ গতিকে তোমাৰ sn ইকুৱেল টু sp ৰ ভ্যালুটো b sin θ হৈ গৈছে এখিনি এতিয়া আমি সমীকৰণ 1 ত ভ্যালুবোৰ পুট কৰি দিও সমীকৰণ 1 ইকুৱেল সোয়া আমাৰ os আছিল গতি os মানে হৈছে r r স্কয়াৰ ইকুৱেল আমি কি পালো op ৰ ভ্যালুটো কিমান পালো op আছে আমাৰ a গতি a স্কয়াৰ হ'ব প্লাস pn টো পালো সৰি o স্কয়াৰ নহয় a প্লাস pn ৰ ভ্যালুটো b cos θ এটো হোল স্কয়াৰ আছে হৈছে প্লাস sn স্কয়াৰ আছে sn ৰ ভ্যালুটো b sin θ স্কয়াৰ আছে স্কয়াৰ দি দিলো হৈছে এখিনি এতিয়া এখিনি সিম্পলিফাই কৰা r স্কয়াৰ ইকুৱেল টু এটো a প্লাস b হোল স্কয়াৰ উত্তৰ ভাঙি দিয়া a স্কয়াৰ প্লাস 2ab cos θ প্লাস b cos θ স্কয়াৰ প্লাস b স্কয়াৰ sin স্কয়াৰ θ হৈছে আমি এইটো ইয়াত ডাইৰেক্ট স্কয়াৰটো লগাই দিলো এটা লাইন শৰ্ট হৈ যাব এতিয়া ইয়াত b স্কয়াৰ হৈছে এতিয়া সোয়া r স্কয়াৰ ইকুৱেল টু a স্কয়াৰ প্লাস টুৱাইজ ab cos θ প্লাস b স্কয়াৰটো কমন লইলো b স্কয়াৰ কমন ললে cos স্কয়াৰ θ প্লাস sin স্কয়াৰ θ হৈছে r স্কয়াৰ ইকুৱেল টু a স্কয়াৰ প্লাস টুৱাইজ ab cos θ প্লাস b স্কয়াৰ cos স্কয়াৰ প্লাস sin স্কয়াৰ θ মানে কি 1 গতিকে আমাৰ ইয়াত লিখিবা যে এটো cos স্কয়াৰ θ প্লাস sin স্কয়াৰ θ ইকুৱেল টু 1 গতিকে আমাৰ ইয়াৰ পৰা r ইকুৱেল কিমান আহিব √a স্কয়াৰ আমি b স্কয়াৰটো আগত লিখিলো b স্কয়াৰ প্লাস টুৱাইজ ab cos θ এইটো হৈছে তোমাৰ লব্ধ ভেক্টৰৰ যেটো মান হে মানৰ প্ৰকাশ ৰাখি তাৰ মানে a আৰু b ভেক্টৰটোৰ লব্ধ ভেক্টৰৰ মানৰ এইটো প্ৰকাশ ৰাখি হৈছে আমি লব্ধ ভেক্টৰ r ৰ দিশ উলিয়াম লব্ধ ভেক্টৰ r ৰ দিশ হ'ব হৈছে সো আমি ডায়াগ্ৰামটো যদি চাও সো আমি কি কৰি ধৰিছিলো যে আমাৰ কৰ্ণডাল অৰ্থাৎ লব্ধ ভেক্টৰ r ৰ আমাৰ ভেক্টৰ a ৰ লগত আলফা কোণ কৰি থকা বুলি আমি ইয়াত ধৰিছিলো হয়নে গতি ইয়াত যদি আমি ত্ৰিভুজ ONS ত আমি tan θ লওঁ তেনে হলে লম্ব ডিভাইডেড বাই ভূমি লিখিব পাৰো SN ডিভাইডেড বাই ON হৈছে গতি এই চিত্ৰটো গতি আমি লিখিম ইয়াত ধৰা হল লব্ধ ভেক্টৰ r আৰু
এর মাজৰ কোণ আলফা হৈছে এতিয়া আমি ত্ৰিভুজ OSN ৰ পৰা কি লিখিব পাৰো tan alpha equal SN divided by আমাৰ কি হ'ব ON তোমালোকে চিত্ৰটো চাই লবা ধুনীয়াকৈ চিত্ৰটো চাই থাকিবা এতিয়া তোমাৰ tan alpha equal সোয়া SN ON ক আমি দুই ভাগ কৰি লিখিব পাৰো এটা হৈছে OP আৰু এটা হৈছে PN তাৰ মানে ON মানে চিত্ৰত OP plus PN হৈছে এতিয়া আমি tan alpha SN মানে আমি কি উলিয়াইছো ধুনীয়াকৈ ত্ৰিকোণমিতি ইউজ কৰি SN মানে আছিল আমাৰ B sin θ আৰু OP হৈছে ভেক্টৰ A plus PN মানে আমাৰ হৈছে B cos θ এইটোৱে তোমাক কি দিব লব্ধ ভেক্টৰৰ দিশটো দিব হৈছে আমাৰ লব্ধ ভেক্টৰৰ মান কি দিব r equal to √a square plus b square plus 2ab cos θ এইটোৱে তোমাৰ লব্ধ ভেক্টৰৰ মান দিব আৰু এইটোৱে কি দিব লব্ধ ভেক্টৰৰ দিশ দিব গতিকে তোমালোকে ধুনীয়াকৈ নোট কৰি লও অতি ইম্পৰ্টেন্ট কোৱেশ্চন আইটো এক্সামত ৰিপিট কৰি থাকে বাৰে বাৰে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ৰ আমি আন উদাহৰণবোৰ আলোচনা কৰিম গতিকে যিসকলে চেনেলটো প্ৰথমবাৰ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ নটিফিকেশন তোমালোকৰ স্ক্ৰীনত গৈ পায় আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো লগতে কমেন্ট কৰিবা কেনে পালা চাই ধন্যবাদ